নমস্কাৰ, মোৰ নাম হৈছে অঞ্জু বৰা আৰু মই হৈছে এগৰাকী এক্সেছ বাছ ফেচিলিটেটৰ। আপোনালোক কোনোবাই যদি এক্সেছ বাছৰ ক্লাছ কৰিম বুলি ভাবে বা ছেশ্যন ল'ম বুলি ভাবে, মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব। মোৰ চেনেলত এমাহেই হ'ল মই ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ, অলপ ঘৰুৱা অসুবিধাৰ কাৰণে। বাৰু যি কি নহওক, আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ আমাৰ অৰাৰ ওপৰত। অৰানো কি? আমাৰ শৰীৰটো 7টা ৰঙেৰে গঠিত আৰু এই 7 ৰঙৰ অদৃশ্য শক্তিয়ে হৈছে আমাৰ অৰা বা আভামণ্ডল। আমাৰ শাৰীৰিক মানসিক শক্তিৰ প্ৰতিবিম্বই হৈছে আমাৰ অৰা বা আভামণ্ডল। আৰু এগৰাকী মানুহৰ যিটো মুখমণ্ডল, সেই মুখমণ্ডলৰ পৰাই ধৰিব পৰা যায় তেখেতৰ অৰা কিমান শক্তিশালী বা ক্লিয়াৰ। যেতিয়া এজন মানুহ মানসিকভাৱে দুৰ্বল হয় বা ৰুগ্নপ্ৰাপ্ত হয় বা বেমাৰত হৈ থাকে, তেতিয়াহ'লে তেওঁলোকৰ মুখৰ যিটো ৰং, কালাৰ, সেইটোত ধৰা পৰে তেখেত কিমান সুস্থ বা কিমান ধৰণে তেখেত সুখী। যেতিয়া মানুহ শাৰীৰিক আৰু মানসিকভাৱে সুখী হৈ থাকে, চব ফালৰ পৰাই তেওঁ ঠিকে থাকে, তেতিয়া সেইটো ধৰা পৰে তেখেতৰ মুখমণ্ডলত। আমাৰ শৰীৰত 7টা চক্ৰ আছে আৰু এই 7টা চক্ৰই ঘড়ীৰ বিপৰীত দিশত শক্তি সৃষ্টি কৰে। ঘড়ীৰ বিপৰীত দিশে ঘূৰি তেওঁলোকৰ নিজৰ ক্ষেত্ৰত শক্তি সৃষ্টি কৰে আৰু সেই শক্তিয়ে 7টা ৰঙৰ নিৰ্গত হয়। সেই নিজৰ যিটো শক্তিৰ স্থান, তাতে তেওঁলোকৰ প্ৰত্যেকটো কালাৰ বেলেগ বেলেগ। শক্তিৰ প্ৰতিটো চক্ৰই যিহেতু কালাৰ বেলেগ, গতিকে 7টা ৰং তাৰ পৰা নিৰ্গত হয় আৰু তাৰ পৰা যিটো নিৰ্গত হয় তাৰ ওপৰতে আমাৰ আভামণ্ডল নিৰ্ভৰ কৰে। মানুহ এগৰাকী, আমাৰ এই আভামণ্ডল বিভিন্ন ভাগত বিভক্ত কৰা হয়। এনাৰ্জি বডি, ইম'চনেল বডি, স্পিৰিচুৱেল বডি, আমাৰ অৰা ক্ষেত্ৰৰ কথা কৈছোঁ, ইম'চনেল বডি। এনেদৰে আমাৰ 5টা ভাগত আমাৰ এই অৰা বিভক্ত কৰা হৈছে আৰু প্ৰত্যেকটোৰে কাম বেলেগ বেলেগ। আমি যেতিয়া এখন মন্দিৰলৈ যাওঁ বা নামঘৰলৈ যাওঁ, আমাৰ মনৰ পৰা দুখ সকলোবিলাক আঁতৰি যায় আৰু বহুত ভাল লাগে। আৰু তাৰ কাৰণটো কি জানেনে? সেই মন্দিৰ বা নামঘৰৰ যিটো অৰা বহুত শক্তিশালী হয় আৰু তাত যেতিয়া যাওঁ, আমাৰ যিমান মনেই বেয়া নালাগক, আমি বহুত এনাৰ্জি পাওঁ আৰু আমি পজিটিভ হৈ যাওঁ। তাত যিহেতু ভগৱানৰ কথাই পতা হয় আৰু বিভিন্ন ধৰণৰ মানুহ লগ পোৱা হয়, যিমান মানুহ দুখতেই নাথাকক কিয়, আমি মন্দিৰলৈ গ'লে আমাৰ মনবিলাক প্ৰফুল্লিত হৈ যায়। তাৰ মেইন কথাটোৱে হৈছে সেই মন্দিৰ বা নামঘৰৰ অৰা, মানে আভামণ্ডল। কিছুমান মানুহ আপুনি চাবচোন, দেখিলে আঁতৰৰ পৰাই মানুহজনৰ ওচৰত মানে যাবলৈ মন নাযায় বা তেখেতৰ পৰা আঁতৰি আহিবলৈ মন যায়। আৰু কিছুমান মানুহৰ কাৰণে আমি বহুত উত্তাল হৈ থাকোঁ লগ পাবৰ কাৰণে। তাৰ কাৰণটো হৈছে তেখেতৰ যিটো অৰা, সেই অৰাই হৈছে মেইন কাৰণ। মানুহৰ যেতিয়া অৰা ঠিকে নাথাকে, মানুহ বেমাৰী হৈ যায়, বিভিন্ন ধৰণৰ বেমাৰে আগুৰি লয়। গতিকে আমাৰ অৰা ঠিক কৰিবলৈ হ'লে আমি কিছুমান কাম কৰিব লাগিব। নিয়মিতভাৱে আমি ব্যায়াম কৰিব লাগিব, সাত্বিক আহাৰ খাব লাগিব। সাত্বিক আহাৰ খালে কি হয়, আমাৰ চিন্তাধাৰাৰ পৰা আৰম্ভ কৰি আমাৰ বহুত খং হয় ন, প্ৰায় মানুহে থাকে, অলপ কথাতে আমাৰ খং উঠে। গতিকে যেতিয়া আমি সাত্বিক আহাৰ গ্ৰহণ কৰিম, তেতিয়া আমাৰ যিবিলাক চিন্তাধাৰা, কথা বতৰা, সকলোবিলাকতে আমাৰ এই যিটো খঙৰ পৰিমাণ আমাৰ কমি আহিব। আমি যি কথা কম, আমি বহুত ভাবি চিন্তি কম। গতিকে আমাৰ এই অৰা শক্তিশালী কৰিবলৈ হ'লে আমাৰ ব্যায়াম অত্যন্ত প্ৰয়োজন। শৰীৰত নিয়মিতভাৱে আহাৰ খাব লাগিব, টোপনিও যথেষ্ট পৰিমাণে যাব লাগিব আৰু যিসকলে নিচাযুক্ত বস্তু খায় তাৰ পৰা আঁতৰি থাকিব লাগিব। আৰু
আধ্যাত্মিকভাৱে আমি ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব। আৰু য'ত নিগেটিভিটি থাকে আমি অনুভৱ কৰিব পাৰোঁ, বা য'ত গৈ ভাল নালাগে তাৰ পৰা সদায় আঁতৰি থাকি নিজকে শক্তিশালী কৰি ৰাখিব লাগে। আৰু তেতিয়া আমি বিভিন্ন বস্তু এটেক কৰিব পাৰোঁ। মানুহৰ জীৱনত বহুত অভাৱ আহে, আমি মানে বুজিয়ে নাপাওঁ যে আমি চব নিগেটিভ কথা কৈ থাকোঁ। মানুহে কয় শব্দই ব্ৰহ্ম, আমি বিভিন্ন ধৰণৰ নিগেটিভ কথা কৈ কৈ চব এটেক কৰি লওঁ। নিগেটিভ কথাৰ বাহিৰে আমি যদি চব পজিটিভ, আমি আপোনাৰ অৱস্থা যিয়ে নহওক, কিন্তু আমি যেতিয়া কথাবিলাক ক'ম পজিটিভতে ক'ম, সকলোবিলাক আমাৰ ভাল হ'ব আৰু পজিটিভ এটেক কৰিম। আগতে ময়ো এইবিলাক কথা জনা নাছিলোঁ, কিন্তু এতিয়া লাহে লাহে অকণমান অধ্যয়ন কৰি শিকিছোঁ, আৰু সেইকাৰণে যিকণ জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে ব্যায়াম কৰিব, আৰু যদি ব্যায়াম কৰিব নোৱাৰে খোজকঢ়া অভ্যাস কৰিব। ময়ো সময় নাপাওঁ, তাৰ মাজতে অকণমান চেষ্টা কৰোঁ, আৰু যিমান পাৰে সোনকালে উঠিব। আপোনালোকে চাবচোন, পথাৰত কেতিয়াবা কিছুমান মন্দিৰ থাকে, যেনে আমাৰ কেদাৰনাথ মন্দিৰ বা অমৰনাথ, তালৈ মানুহ কিয় যায় ইমান কষ্ট কৰি? কেদাৰনাথৰ যিটো শক্তিশালী অৰা, সেই শক্তিশালী অৰাৰ কাৰণে তাৰ এনাৰ্জি পাবলৈ বা ভগৱানক সাক্ষাৎ ভগৱান তাত থাকে বুলি মানুহৰ বিশ্বাস। কেদাৰনাথ গ'লে আমি বহুত কিবা মানে লৈ আহিব পাৰিম লগত। গতিকে সেই মন্দিৰৰ যিটো অৰা, সেই অৰাৰ কাৰণে লাখ লাখ ভক্ত তাত যায়। গতিকে অৰা কি বস্তু আপোনালোকে নিশ্চয় অকণমান হ'লেও বুজি পাইছে। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো বা মোৰ চেনেলত আজি প্ৰথম আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিছোঁ। আৰু যদি মোৰ ভিডিঅ' ভাল পায় তেন্তে হ'লে লাইক এটা কৰিব বুলি আশা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।